নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো হওক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব। দন্ত ন আৰু অন্তস্থ জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ মালিক হৈছে মংগল গ্ৰহটো গোটেইটো মাহ আপোনালোকৰ সপ্তম ঘৰত আছে। সপ্তম ঘৰত মংগলৰ স্থিতি বেয়া নহয়, কিন্তু ৰোগৰ স্থানৰ মালিক হয় সপ্তম ঘৰত অহাটো আপোনালোকৰ ব্লাডৰ লছ ৰিলেটেড বা আপোনালোকৰ ক'ৰবাত ৰক্ত সম্বন্ধীয় যিটো ক্ষয় হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম দেখা দিব পাৰে। কাৰোবাৰ যদি ছাপোজ আপোনালোকৰ ৰক্ত সম্বন্ধীয় প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপোনালোকে অলপ বেছি সাৱধান হ'ব লাগিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ ৰোগৰ স্থানত যিহেতু আপোনালোকৰ কেতুৰ দৃষ্টি আহি আছে, কিছুমান খাদ্য বস্তু হজম নহ'ব পাৰে শনিৰ পঞ্চম ঘৰত স্থিতিৰ কাৰণে। এইটো এটা শ্ল' মুভিং অৱস্থা হ'ল, শ্ল' পজিশ্যন হ'ল। শ্ল' পজিশ্যন কি হয় যে আপোনালোকৰ খাদ্য বস্তুবোৰ বহুত বেছিকৈ ভালদৰে হজম নহ'ব, কম পৰিমাণে খাওক। এইখিনি সময়ছোৱাত বেছিকৈ যিমানে খাদ্য খাব সিমানে আপোনালোকৰ প্ৰব্লেম বেছি হ'ব। এতিয়া দেখুৱাই দিম আপোনালোকৰ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো আৰু ইয়াতে দেখিবলৈ পাৰিছে শনিৰ দৃষ্টি আহি আছে। এইটো ঘৰত অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই। শুক্ৰ গ্ৰহটো যদিও আপোনালোকৰ ইয়াতে আহিব, কিন্তু আপোনালোকৰ শুক্ৰ গ্ৰহটো ব্যৱসায়ৰ ঘৰৰ মালিক হৈ 4 তাৰিখে আহিব। চ' 4 তাৰিখৰ আগৰ সময়ছোৱাত ইনকামৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে যদিও কামবিলাক অকণমান খেলি মেলি হ'ব পাৰে। কোনোবা নহয় কোনোবা মানুহে বা আপোনালোকৰ থাৰ্ড পাৰ্চনে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত বা চাকৰি বাকৰিৰ ক্ষেত্ৰতে অলপ প্ৰব্লেম ক্ৰিয়েট কৰিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ ব্যৱসায়ৰ ঘৰত যিহেতু মংগলৰ স্থিতি গোটেইটো মাহে আছে, যিসকল মেকানিকেল ইঞ্জিনিয়াৰ হয়, অস্ত্ৰোপচাৰ ডক্তৰ হয় বা আপোনালোকৰ ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত কাম কৰি আছে, যন্ত্ৰপাতি মেচিনাৰী ৰিলেটেড কিবা কাম কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। ব্যৱসায়ৰ ঘৰত মংগলৰ স্থিতি আছে, মংগলৰ দৃষ্টি আহি আছে দশম ঘৰত। মংগলৰ দৃষ্টি আহি আছে আপোনালোকৰ ৰাশিতে, মংগলৰ অষ্টম দৃষ্টি আহি আছে আপোনালোকৰ ধনস্থানত। চ' যিসকলৰ জন্মকুণ্ডলীত মংগলৰ স্থিতি ভাল আছে তেওঁলোকে এইখিনি সময়ছোৱাত অধিক কষ্ট কৰি আপোনালোকে বহুত ভাল ছাকচেছ পাব পাৰিব। উপাৰ্জনৰ বৃদ্ধিৰ কাৰণে এক্সেলেণ্ট হ'ল। আপোনালোকে এইখিনি সময়ছোৱাত মই অলপ আগতে কৈ উঠাই যিবিলাক বিভাগ, আকৌ তাৰ ভিতৰতে আৰু এটা যোগ কৰি দিছোঁ, যিসকলে পুলিচ বিভাগত চাকৰি পাব বিচাৰি আছে, ডিফেন্স ছেক্টৰৰ চাকৰি পাব বিচাৰি আছে, তেওঁলোকৰ কাৰণে বহুতেই ভাল দেখা গ'ল। মংগলে আপোনালোকৰ ষষ্ঠ ঘৰৰ যিটো ছাৰ্ভিচৰ ঘৰৰ মালিক হৈ আহি কিনে আপোনালোকৰ ইয়াতে সপ্তম ঘৰত আছে। মংগলৰ প্ৰভাৱ আপোনালোকৰ ৰাশিত, আপোনালোকৰ কৰ্মস্থানত, আপোনালোকৰ ধনস্থানত আছে। চ' ডিফেন্স ছেক্টৰৰ চাকৰি, পুলিচ বিভাগ, সেনাবাহিনী, অস্ত্ৰ ড্ৰাইভাৰ, কাঠমিস্ত্ৰী, ভূমি যাত্ৰা, ইটাৰ ভাটা, বেকাৰী, জুই শক্তি বিভাগ, মেকানিকেল ইঞ্জিনিয়াৰ, এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে। ব্যৱসায়ৰ ঘৰৰ মালিক যাই কিনে কৰ্মস্থানত আছে 4 তাৰিখৰ পিছত। এইটো এটা প্ৰফেশ্যনৰ ঘৰত বহুত ভাল ফল লাভ কৰিবলৈ পাৰিব। যিবিলাক লাক্সাৰিয়াছ বস্তু হয়, যিবিলাক আপোনালোকৰ আৰামদায়ক বাহন হয়, এইবিলাক ক্ষেত্ৰতো আপোনালোকে ভাল ফলে লাভ কৰিবলৈ পাৰিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যস্থানৰ মালিক হৈছে আপোনালোকৰ কাৰণে চন্দ্ৰ গ্ৰহটো। ভাগ্যস্থানত বৃহস্পতিৰ স্থিতি বহুতেই ভাল। 4 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো আঁতৰি যাব, বুধ গ্ৰহটো গোটেইটো মাহেই থাকিব। চ' মুঠতে চাবলৈ গ'লে ধৰ্ম কৰ্মৰ ক্ষেত্ৰত যিহেতু ধৰ্মৰ কাৰক বৃহস্পতি আপোনালোকৰ তুংগী হৈ আছে, বহুতেই ভাল ৰিজাল্ট পাব। শিক্ষকতাৰ কাৰক বা শিক্ষাগুৰুৰ কাৰক বৃহস্পতি, গুৰুৰ কাৰক যিহেতু হয়, চ' আপোনালোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো গুৰুৰ পৰা বা পিতাৰ পৰা সহায় লাভ কৰিব পাৰিব। মুঠতে ভাগ্যৰ স্থানটো এক্সেলেণ্ট স্থিতিত আছে বৰ্তমান সময়ছোৱাত। বুধৰ স্থিতিৰ কাৰণে কিছুমান জানি বুজি কিছুমান দৌৰা দৌৰিৰ কাৰণে ভুল হৈ যাব পাৰে, তাৰ প্ৰতি আপোনালোকৰ ধ্যান ৰাখিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ পিতা স্থানৰ পৰা যিহেতু বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ বুদ্ধি স্থানতো আহি আছে, আপোনালোকৰ ৰাশিৰ স্থানতো আহি আছে, পিতা বা গুৰুজনৰ স্থানৰ পৰা যিহেতু দৃষ্টি আহি আছে, আপোনালোকে এইখিনি সময়ছোৱাত সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট পাব। ধৰ্মিক কৰ্মিক ক্ষেত্ৰত এক্সেলেণ্ট ৰিজাল্ট লাভ কৰিবলৈ পাৰিব। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত শনিৰ স্থিতি, শনিৰ দৃষ্টি আহি আছে বিবাহৰ স্থানত। চ' মুঠতে চাবলৈ গ'লে প্ৰেম বিবাহ হ'ব পাৰে, কিন্তু আপোনালোকৰ অলপ ডিলেইড মেৰেজৰ আপোনালোকৰ যুগ দেখাই আছে। চ' আপোনালোকে খুবেই সাৱধান হ'ব লাগিব। আপোনালোকৰ প্ৰেমৰ স্থানৰ মালিক হৈছে বৃহস্পতি, যিহেতু বৃহস্পতিৰো দৃষ্টি আহি আছে প্ৰেমৰ স্থানত। যিসকল অবিবাহিত আছে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ভাল দেখা গৈছে। এটা ত্ৰিকোণৰ মালিক যাই কিনে আন এটা ত্ৰিকোণৰ মালিক ত্ৰিকোণত বহি আছে। চ' আপোনালোকৰ কাৰণে বহুতেই ভাল হ'ল। যিসকল বিবাহিত আছে খংৰাগ অকণমান এৰাই চলক। আপোনালোকৰ মংগলৰ স্থিতিৰ কাৰণে উগ্ৰতা বেছি হ'ব পাৰে বা অধৈৰ্য বেছি হোৱাটো দেখা যায়। সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰত ৰাহুৰ স্থিতি, উচ্চ শিক্ষাৰ ঘৰত শনিৰ স্থিতি। টেকনিকেল এডুকেশ্যনৰ কাৰণে ভাল। সাধাৰণ শিক্ষা ক্লাছ 5ৰ পৰা ক্লাছ 12ৰ ভিতৰত যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে ক'ম যে
বৰ্তমান সময়ছোৱা অলপ কনফিউজিং পিৰিয়ড হয় এইটো এটা আপোনালোকৰ কাৰণে বেনিফিচিয়েল নহ'ব আপোনালোকৰ বহুতখিনি কনফিউজ টাইপৰ মানে আপোনালোকৰ দেখা গৈছে এইখিনি সময়ছোৱাত আপোনালোকৰ এইটো ক্ষেত্ৰত ভাল ফল আপোনালোকে লাভ কৰাৰ ক্ষেত্ৰত অলপ বেছি মনোযোগ দিব লাগিব কোনো ধৰণৰ সন্দেহ ভাৱৰ বশৱৰ্তী হৈ কিনে বৰ্তমান আপোনালোকে ডিচিশ্যন ল'ব নোৱাৰে এতিয়া আপোনালোকৰ যিটো উচ্চ শিক্ষাৰ ঘৰ আছে উচ্চ শিক্ষাৰ ঘৰত শনিৰ স্থিতি আছে শনিৰ স্থিতিটো উচ্চ শিক্ষাৰ ক্ষেত্ৰত টেকনিকেল এডুকেশ্যন বিশেষকৈ চিভিল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত ভাল হ'ল আপোনালোকে অইল সেক্টৰত যিসকলে পঢ়ি আছে দুৰ্গন্ধ থকা কিবা বস্তু যদি প্ৰচেছিং ক্ষেত্ৰত পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল মুঠতে চাবলৈ গ'লে শনি ৰিলেটেড বিভাগবিলাকত আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল ৰিজাল্ট পাব পাৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ